কন্দুৱা গেছ দিলে হেনো মানুহ নমৰে সেইকাৰণে মই অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি আহক অসম আৰক্ষীয়ে আপোনাৰ মুখৰ আগত তিনিটাকৈ কন্দুৱা গেছ একেলগে লগাই দিব তাৰ পিছত কি হয় কেনেকুৱা ক্ষতি হয় আমি গম পাম আমি প্ৰদেশ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি লাইভ কৰিম আৰু মিডিয়াও থাকিব সকলো ৰাইজ থাকিব সকলোৱে গম পাব যে তিনিটা কন্দুৱা গেছ যদি লগাই দিয়ে একেলগে কি ক্ষতি হয় তেতিয়া গম পাব সেইকাৰণে মই আহ্বান জনাইছোঁ আপুনি আহক আপোনাৰ সন্মুখত অসম আৰক্ষীয়ে একেলগে তিনিটাকৈ কন্দুৱা গেছ লগাই দি চাওক কন্দুৱা গেছ দিলে হেনো মানুহ নমৰে সেইকাৰণে মই অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি আহক অসম আৰক্ষীয়ে আপোনাৰ মুখৰ আগত তিনিটাকৈ কন্দুৱা গেছ একেলগে লগাই দিব তাৰ পিছত কি হয় কেনেকুৱা ক্ষতি হয় আমি গম পাম আমি প্ৰদেশ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি লাইভ কৰিম আৰু মিডিয়াও থাকিব সকলো ৰাইজ থাকিব সকলোৱে গম পাব যে তিনিটা কন্দুৱা গেছ যদি লগাই দিয়ে একেলগে কি ক্ষতি হয় তেতিয়া গম পাব সেইকাৰণে মই আহ্বান জনাইছোঁ আপুনি আহক আপোনাৰ সন্মুখত অসম আৰক্ষীয়ে একেলগে তিনিটাকৈ কন্দুৱা গেছ লগাই দি চাওক কন্দুৱা গেছ দিলে হেনো মানুহ নমৰে সেইকাৰণে মই অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি আহক অসম আৰক্ষীয়ে আপোনাৰ মুখৰ আগত তিনিটাকৈ কন্দুৱা গেছ একেলগে লগাই দিব তাৰ পিছত কি হয় কেনেকুৱা ক্ষতি হয় আমি গম পাম আমি প্ৰদেশ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি লাইভ কৰিম আৰু মিডিয়াও থাকিব সকলো ৰাইজ থাকিব সকলোৱে গম পাব যে তিনিটা কন্দুৱা গেছ যদি লগাই দিয়ে একেলগে কি ক্ষতি হয় তেতিয়া গম পাব সেইকাৰণে মই আহ্বান জনাইছোঁ আপুনি আহক আপোনাৰ সন্মুখত অসম আৰক্ষীয়ে একেলগে তিনিটাকৈ কন্দুৱা গেছ লগাই দি চাওক কন্দুৱা গেছ দিলে হেনো মানুহ নমৰে সেইকাৰণে মই অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি আহক অসম আৰক্ষীয়ে আপোনাৰ মুখৰ আগত তিনিটাকৈ কন্দুৱা গেছ একেলগে লগাই দিব তাৰ পিছত কি হয় কেনেকুৱা ক্ষতি হয় আমি গম পাম আমি প্ৰদেশ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়াৰ পৰা আমি লাইভ কৰিম আৰু মিডিয়াও থাকিব সকলো ৰাইজ থাকিব সকলোৱে গম পাব যে তিনিটা কন্দুৱা গেছ যদি লগাই দিয়ে একেলগে কি ক্ষতি হয় তেতিয়া গম পাব সেইকাৰণে মই আহ্বান জনাইছোঁ আপুনি আহক আপোনাৰ সন্মুখত অসম আৰক্ষীয়ে একেলগে তিনিটাকৈ কন্দুৱা গেছ লগাই দি চাওক মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ